ডিমৌৰ ফাৰ্মাচীত কৰ্মৰত শ্ৰমিকৰ বিৰুদ্ধে মালিক পক্ষৰ অবিচাৰৰ গুৰুতৰ অভিযোগ। কৰ্মৰত শ্ৰমিকক 6 বছৰ ধৰি পাৰিশ্ৰমিক নিদি শাৰীৰিকভাৱে অপদস্থ কৰি ফাৰ্মাচীৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ। ডিমৌৰ চাৰিজাতীয় সংগঠনে দোকানৰ চাটাৰ পেলাই তলা বন্ধ কৰি দিয়ে ফাৰ্মাচী। ডিমৌ চাৰিআলিৰ মাজমজিয়াত থকা কামাখ্যা মেডিকেল ষ্ট'ৰৰ মালিকৰ অভদ্ৰ আচৰণৰ বলি হোৱা অভিযোগ কৰ্মচাৰী পূৰ্ণকান্ত গগৈৰ। পূৰ্ণকান্ত গগৈ নামৰ কৰ্মচাৰীজনক মালিকে পাৰিতোষিক নিদি ফাৰ্মাচীৰ পৰা গতিয়ে উলিয়াই দিয়াৰ অভিযোগ। 15 বছৰে কামাখ্যা মেডিকেলত কৰ্মচাৰী ৰূপে কাম কৰা পূৰ্ণকান্ত গগৈ 2019 চনৰ পৰা মাহেকীয়া দৰমহাৰ নিদিয়াৰ গুৰুতৰ অভিযোগ তুলিছে কৰ্মচাৰীজনে। আজি পুৱাই ডিমৌৰ জাতীয় সংগঠন আটাছু, অসমীয়া যুৱ মঞ্চ আৰু ডিমৌৰ শ্ৰমিক ইউনিয়নে ফাৰ্মাচীখন তলা মাৰি বন্ধ কৰি দিয়ে। চাৰিওটা সংগঠনে কৰ্মচাৰীজনে মালিক পক্ষৰ পৰা উচিত ন্যায় নাপালে গণতান্ত্ৰিক আন্দোলন কৰাৰ সংকাৰ দিয়ে সংবাদ মাধ্যমৰ আগত। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই পূৰ্ণ গগৈ। মই আজি 16 বছৰ ধৰি ডিমৌ নিতাই ৰোডস্থিত কামাখ্যা ফাৰ্মাচীত কাম কৰি আছিলোঁ। আজি যোৱাকালি হঠাতে মালিকে মোক পইচা বিচৰাত তেওঁ মোক গতিয়াই বাহিৰ কৰি উলিয়াই দিছে, ঠেলা ঠেলি কৰি উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত মই ক'লোঁ মই কেনেকৈ ওলাই যাম, মোক 15 দিন সময় দিয়ক। মই বোলো পইচাটো মোক আদায় দিয়ক। মই আজি 19 চনৰ পৰা মই পইচাটো পোৱা নাই। মাহে 5,000কৈ দিবলগীয়া চুক্তি হৈছিল, কাগজত লিখিত নাই, তথাপিতো হৈছিল মৌখিকভাৱে। কিন্তু আজিলৈকে মই পইচা বিচাৰিলোঁ। মানুহজনী মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হ'ল, তাত পইচা বিচাৰিলোঁ, নিদিলে। নিদিয়াৰ পিছত আকৌ সেইদিনাখন বিচাৰিলোঁ, নিদিলে। নিদিয়াৰ পিছত মোক এতিয়া যোৱাকালি আহি মোক গতি কৰি মানে ফাৰ্মাচীৰ পৰা ওলাই যা, বেলেগ মানুহ নিয়োগ কৰিছে। তাৰপিছত এতিয়া আবুল তাবুল ধেৰ বকিছে তেওঁ। এতিয়া সেইকাৰণে আপোনালোকক মই এটা সুবিচাৰ কৰি দিবৰ কাৰণে মোক পইচাটো যেন প্ৰাপ্যটো যেন উলিয়াব দিয়ে, আপোনালোকক মই চৰণত ধৰি ক'বলৈ ওলাইছোঁ। ডিমৌ চাৰিআলি মাজমজিয়াতে থকা এই কামাখ্যা মেডিকেল ষ্ট'ৰ নামৰ যি মেডিকেল ষ্ট'ৰখন আছে, সেই মেডিকেল ষ্ট'ৰখনৰ মালিকে যোৱাকালি এজন তেখেতৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰি তেখেতক গতিয়াই তেখেতৰ চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰে। গতিকে এই বিষয়টো আমি খুব গৰিহণা প্ৰদান কৰিছোঁ। আৰু আজি এই কামাখ্যা মেডিকেল ষ্ট'ৰখন আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা, ডিমৌ টাই আহোম ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আৰু ডিমৌ শ্ৰমিক সন্থাই মিলি, এই চাৰিওটা সংগঠনে মিলি আমি দোকানখনৰ তলা বন্ধ কৰিছোঁ। আৰু অনাগত দিনলৈকে তলা বন্ধ থাকিব, যেতিয়ালৈকে মালিকজনে তেওঁলোকৰ এই কৰ্মচাৰীজনৰ যি প্ৰাপ্য ধন, সেই প্ৰাপ্য ধন যেতিয়ালৈকে মোকলাই নিদিয়ে, তেতিয়ালৈকে আমাৰ এই তলা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব। আৰু আমি মালিকজনক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে তেওঁলোকে যি শ্ৰমিকসকলক প্ৰাপ্য ধন মোকলাই নিদি তেওঁলোকে যি ধৰণে দুৰ্ব্যৱহাৰ কৰি মালিকৰ যি কৰ্মচাৰীজনক গতিয়াই উলিয়াই দিছে, গতিকে এই ধৰণৰ কাৰ্যসূচী যাতে এনেকুৱা ধৰণৰ কাৰ্য যাতে তেনেকৈ পুনৰবাৰ নকৰে, তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু এই পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে কৰ্মচাৰীজনৰ প্ৰাপ্য ধন মোকলাই নিয়াৰ ক্ষেত্ৰত তেখেতলোকে সহায় সহযোগিতা আৰু ন্যায় প্ৰদান কৰে। ডিমৌ চাৰিআলিৰ মাজমজিয়াত থকা কামাখ্যা মেডিকেল ষ্ট'ৰ নামৰ যিখন দৰৱ বিক্ৰী প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানখনত এগৰাকী আমাৰ ডিমৌৰে স্থানীয় অসমীয়া যুৱক, তেওঁ প্ৰায় আজি 16-17টা বছৰ ইয়াত কৰ্মৰত আছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, তেখেতক 2019 চনৰ পৰা যি প্ৰাপ্যধন, সেই প্ৰাপ্যধন ইতিমধ্যে সেই স্বত্বাধিকাৰীজনে আদায় দিয়া নাই। আৰু যাৰ বাবে যোৱাকালি কৰ্মচাৰীজনে মালিকক যেতিয়া তেওঁৰ প্ৰাপ্যধন বিচাৰিছিল, সেই সময়ত আচলতে প্ৰাপ্যধন আদায় দিয়াৰ পৰিৱৰ্তে শ্ৰমিক আইন উলংঘন কৰি মালিকগৰাকীয়ে কি কৰিছিলে, সেই যুৱকগৰাকীক কৰ্মচাৰীজনক তেওঁলোকক আচলতে শাৰীৰিকভাৱে অপদস্থ কৰি যি আচলতে এনেকুৱা এটা ঘটনা সংঘটিত কৰিলে, তাৰ কাৰণে আজি অসমীয়া যুৱ মঞ্চ, সদৌ টাই আহোম ছাত্ৰ সন্থা, ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা আৰু শ্ৰমিক সন্থাই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ইয়াৰ সমান্তৰালকৈ আমি আজিৰ পৰা এই আমাৰ যিখন কামাখ্যা মেডিকেল ষ্ট'ৰ আছে, এই মেডিকেল ষ্ট'ৰখন আমি সাময়িকভাৱে আমি বন্ধ কৰি দিছোঁ। যেতিয়ালৈকে মালিকে আমাৰ এই কৰ্মচাৰীজনক প্ৰাপ্য যিখিনি ধন আছে সেইখিনি আদায় নিদিব, তেতিয়ালৈকে আমি এই প্ৰতিষ্ঠানটো বন্ধ কৰি ৰাখিবৰ কাৰণে আমি নিজাববীয়াকৈ আমি পদক্ষেপ ল'ম। ইয়াৰ অন্যথা কিন্তু আমি গণতান্ত্ৰিকভাৱে মালিকৰ বিৰুদ্ধে আৰু শ্ৰমিক আইন উলংঘনৰ বিৰুদ্ধে কিন্তু তীব্ৰ আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমি আজি ডিমৌ শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা আমি এই কামাখ্যা মেডিকেল ষ্ট'ৰখন বন্ধ কৰি দিয়া হৈছে। ডিমৌ শ্ৰমিক ইউনিয়ন, অসমীয়া যুৱ মঞ্চ, ডিমৌ টাই আহোম ছাত্ৰ সন্থা ইত্যাদি সকলো দল সংগঠনে মিলি আজি কামাখ্যা মেডিকেলখন বন্ধ কৰি দিয়া হৈছে। কাৰণ হৈ গ'ল কি, ইয়াত যিজন
কৰ্মচাৰী কৰ্মৰত 16-17 বছৰে ইয়াত কৰ্মৰত হৈ আছে। তেওঁ নিজৰ প্ৰাপ্যধন বিচাৰি মালিকক যেতিয়া বিচাৰিছে, মালিকে তেতিয়া তেওঁক অপদস্থ কৰিছে, মাৰধৰ কৰিছে, প্ৰাণে ভাবুকি দিছে। গতিকে এই কাৰ্যসূচী গৰিহণা দি আমি মেডিকেলখন বন্ধ কৰি থোৱা হৈছে। অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ থাকিব, যদিহে আমাৰ কৰ্মচাৰীজনে নিজৰ প্ৰাপ্যধন নাপায়। ইতিমধ্যে আৰক্ষী থানাত আৰক্ষীকে তেওঁ আমাৰ কৰ্মচাৰীজনে আৰক্ষীক গোচৰ দিয়া হৈছে। আৰক্ষী প্ৰশাসনে আৰু যদি আমাৰ কৰ্মচাৰীজনক প্ৰাপ্যধন আদায় কৰি নিদিয়ে, তেতিয়া আমি গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা কৰিম।